আজি আমাৰ পৌৰাবাৰী মানে বিপে প্ৰাইমাৰী কমিটিৰ 21তম বাৰ্ষিক অধিৱেশনত আমি নতুন কমিটি গঠন কৰা হৈছে। এই নতুন কমিটিৰ যোগেদি আমি এটা আশা কৰিব পাৰিছোঁ যে আহি থকা নিৰ্বাচনৰ সময়ত এইবাৰ আমি পৌৰাবাৰী প্ৰাইমাৰীত আমি বিপুল ভোট পাই আকৌ পুনৰাই আমি বিধায়ক আমি পাবলৈ সক্ষম হ'ম। আমাৰ ইয়াত নতুনকৈ ইনচাৰ্জ হিচাপে আমি বৰ্তমান আমাৰ যিটো মানে সভাপতি তেখেতে বেমাৰ হৈ আছে, এতিয়া ইনচাৰ্জ হিচাপে আমাৰ নৰ বাহাদুৰ চেত্ৰীক আমি সভাপতি হিচাপে বাছনি কৰিছোঁ। আমাৰ পৌৰাবাৰী প্ৰাইমাৰী হিচাপে বিভিন্ন জাতি জনগোষ্ঠী অঞ্চলত বসবাস কৰে। আমাৰ কমিটিটো সকলো জাতি জনগোষ্ঠীলৈ ইয়াৰ কমিটিবিলাক গঠন কৰা হৈছে। এইবাৰ কমিটিৰ মজবুত কমিটি হৈছে, সেই কমিটি ভাল কাম কৰিব আৰু যিটো আমাৰ নিজৰ চৰকাৰ হিচাপে এইবাৰ আমি আমাৰ যিবিলাক পৌৰাবাৰী অঞ্চলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি ভালকৈ ৰূপায়ণ কৰিম আৰু উন্নয়ন কৰিবৰ কাৰণে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। ইয়াৰ কাৰণে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, যিকোনো আঁচনিৰ পৰা আপোনালোকে পিছ পৰিব থাকিব নালাগে। যিমান পাৰে আমি এটাৰ পিছত এটাকৈ আমি যিবিলাক মানে BPF চৰকাৰ হিচাপে এইবাৰ আমি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিটো আমি অহা আমাৰ BTG 1 ডে হিচাপে